হৰে কৃষ্ণ এভৰিৱান এণ্ড ৱেলকাম বেক টু কানিষ্কা এফ চি। আৰু আজি মই নিফটিৰ চাৰ্টটো আপোনালোকক দেখাওঁ। 8 দিনৰ পৰা কণ্টিনিউ এইটো নিফটি 50 চাব পাৰে। নিফটি 50ত 50টা কোম্পানী থাকে আৰু কণ্টিনিউ ডাউন হৈ আছে। ডাউন 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 আজি ইমানটোলৈ গৈছে, মানে আছিলে কিমান 23,000 ওপৰ আছিলে, এতিয়া চলিছে কিমান 22,789 চলি আছে, মানে 800-700 এনেকুৱাই চলি আছে। তো চাবলৈ গ'লে বহুত ডাউন হৈ আছে আৰু এই ডাউনটো কণ্টিনিউ হৈ আছে পূৰা ছেপ্টেম্বৰ মাহৰ পৰা, মানে ডাউন হৈ আছে। আগত আছিলে 26,000, এতিয়া চলিছে কিমান 22,000, ইমান 22,791 চলি আছে, চাব পাৰে। তো নিফটি ইমান ডাউন হোৱাৰ মেইন কাৰণটো হৈ গ'ল যে গ্ল'বেল যিবিলাক মানে গ্ল'বেল যিটো মাৰ্কেট হয় ছাষ্টেইনেবল হোৱা নাই। ট্ৰাম্প ফালৰ পৰা যিবিলাক নিউজ আহিছে সেইবিলাকো মানে কি ভাল এটা মানে পজিটিভ নিউজ অহা নাই। আৰু চব পজিটিভ নিউজ নোহোৱাৰ কাৰণে আৰু কাৰেকশ্যন মন্থটো আছিলে যিটো আমাৰ জানুৱাৰী মাহটো, সেইবিলাকৰ চাই মানে কি মাৰ্কেট ডাউন আছে। আৰু যেতিয়া নিফটি ডাউন হয় তেতিয়া আমাৰ ইণ্ডিয়াৰ যিটো ইকনমি হয় তেতিয়া দুৰ্বল হয়। বেছি জানিব হ'লে মোক ফোন কৰিব পাৰে 7002350580।